ছাত্ৰ ছাত্ৰীসকল তোমালোকক ই শ্ৰেণী কথা চেনেলটিলে পুনৰবাৰ স্বাগতম জনাইছো। আমি তোমালোকৰ বিজ্ঞানৰ পোহৰ অধ্যায়টি আৰু মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন অধ্যায়টি সম্পূৰ্ণৰূপে আলোচনা কৰি আমি শেষ কৰিছো আৰু সেই ভিডিঅ'সমূহ আমাৰ চেনেলটোত গলে তোমালোকে যদি চোৱা নাই গৈ চাব পাৰা। আজিৰ এই খণ্ডটিৰ জৰিয়তে আমি নতুন অধ্যায় এটা আৰম্ভ কৰিম আৰু হেতু হৈছে তোমালোকৰ অধ্যায় 9 বংশগতি আৰু ক্ৰমবিকাশ। যদি তোমালোকে চেনেলটিত নতুনকৈ আহিছা তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে নতুনকৈ ভিডিঅ' দিলে তোমালোকে হেবোৰৰ নটিফিকেশন পাই যোৱা আৰু যদি ভিডিঅ'বোৰ তোমালোকে ভাল পোৱা তেতিয়া হলে তোমালোকৰ বন্ধু বান্ধৱীৰ হৈতেও যেন ভিডিঅ'বোৰ শেয়াৰ কৰা। আহা এতিয়া আমি লেসনটোৰ মাজলৈ যাম। তো চোৱা ছাত্ৰ ছাত্ৰীসকল এই অধ্যায়টি অৰ্থাৎ বংশগতি আৰু ক্ৰমবিকাশ অধ্যায়টিত আমাৰ কি দুটা অংশ থাকিব। আমি নামটোৰ পৰাই গম পাইছো এটা হৈছে বংশগতি এটা হৈছে ক্ৰমবিকাশ। তো প্ৰথমতে আমি কিহৰ বিষয়ে পঢ়িব লাগিব বংশগতিৰ বিষয়ে পঢ়িব লাগিব আৰু তাৰ পিছত আমি কলৈকে যাম হেতু হৈছে আমি ক্ৰমবিকাশৰ কথা পঢ়িম। এই অধ্যায়টি তোমালোকে পঢ়োতে ভালদৰে মন দি যাবা যিসমূহ কথা কোৱা হয় তোমালোকে ভালদৰে মন দি গলে প্ৰথমৰ পৰা শেষলৈকে তোমালোকে অধ্যায়টি বুজিব পাৰিবা। ঠিক আছে সোৱা ছাত্ৰ ছাত্ৰীসকল আমি সদায় দেখি থকা এটা কথাৰ পৰা আৰম্ভ কৰো। সো আমাৰ ধৰা আমাৰ আলহী হোক বা আমাৰ ঘৰত বা তেনেকে তুমি মানুহৰ ঘৰবোৰত আমি দেখা পাও যেতিয়া তোমাৰ সৰু লৰা ছোৱালী থাকে বা কেঁচুৱা এটা হয় তেতিয়া আমাৰ জেনেৰেলি কি কৰে সোৱা দেখি পেলাই কব চকুটো একদম মাকৰ দৰে হৈছে, নাকটো দেউতাকৰ দৰে হৈছে, চুলি কেডাল যে একদম দেউতাকৰ দৰে হৈছে। তো তেনেকুৱা ধৰণৰ কথাবোৰ আমি শুনিব পাওঁে হয় না তোমালোকেও নিশ্চয় শুনিছা এইবোৰ হৈ থাকে। তো কৈ থাকে তেনেকৈ আমি কৈ থকা যায়। ঠিক আছে তো গতিকে এই কথাবোৰ যেতিয়া কয় তেতিয়া তাৰ অৰ্থটো তোমালোকে যদি ভালদৰে ভাবি চোৱা তাৰ অৰ্থটো এই যে আমাৰ যেতিয়া আমাৰ মানুহৰ ক্ষেত্ৰত আমাৰ এটা নতুন লৰা বা ছোৱালী জন্ম হয় হেতু কি প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা হয় যৌন প্ৰজনন প্ৰক্ৰিয়াৰ দ্বাৰা হয়। তো এটা পিতৃ এটা মাতৃ ইনভতাত কি হৈ থাকে সেই যৌন প্ৰজনন প্ৰক্ৰিয়াত তোমাৰ কি হয় জড়িত হৈ থাকে। তো গতিকে তোমাৰ কি হয় সেই লৰা বা ছোৱালীটোৰ তাত কি হয় তোমাৰ পিতৃ আৰু মাতৃৰ দুইটাৰে চৰিত্ৰ কি হ'ব লাগিব নিশ্চয় আহিব লাগিব হয় দুইটাৰে চৰিত্ৰ দুইফালৰ পৰা আহিব লৰা বা ছোৱালীটোৰ তাত হয়। আৰু সেই কাৰণে আমি কৈ থাকো যে এইটো নাকটো তোমাৰ ধৰা দেউতাকৰ লগত মিলিছে চকুখিনি মাকৰ লগত মিলিছে মানে মিক্স হৈছে হয় নে নাই। গতিকে আমাৰ এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ যিবিলাক আমাৰ চাৰিত্ৰিক বৈশিষ্ট্য ধৰা চকুৰ আকৃতি বা চকুৰ মণিৰ ৰং বা চুলিৰ আকৃতি চুলি কেনেকুৱা চুলিৰ ৰং তো এই বস্তুবোৰ উচ্চতা এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কি হয় আমাৰ মা দেউতাৰ পৰা আহে হয়। এই প্ৰক্ৰিয়াটোকে যি প্ৰক্ৰিয়াৰ দ্বাৰা তোমাৰ কি হয় আমাৰ মা দেউতাৰ পৰা বা এটা জেনেৰেশ্যনৰ পৰা আমাৰ মা দেউতাহঁতৰ হেতু এটা বেলেগ জেনেৰেশ্যন আমি এটা বেলেগ জেনেৰেশ্যন হয়। আৰু জেনেৰেশ্যনক আমাৰ কি হয় অসমীয়াত কি বুলি কয় জনু বুলি কয়। মনত ৰাখিবা জেনেৰেশ্যনক অসমীয়াত কি বুলি কয় জনু বুলি কয়। তো এটা জনুৰ পৰা বা এটা জেনেৰেশ্যনৰ পৰা যেতিয়া এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ কি ক'লো মই কিছুমান উদাহৰণ দিলো যেনে উচ্চতা চকুৰ মণিৰ ৰং বা তোমাৰ ধৰা স্কিনৰ কালাৰ বা তোমাৰ চুলিৰ কেনেকুৱা হয় চুলিৰ ৰং কিছুমানৰ মুগা থাকে কিছুমানৰ কলা থাকে তো তেনেকুৱা থাকে হয় নে নাই। তো এই চাৰিত্ৰিক বৈশিষ্ট্যবোৰ আমি কাৰ পৰা পাওঁ আমাৰ মা দেউতাহঁতৰ পৰা পাওঁ। তো তেনেকৈ এটা জেনেৰেশ্যনৰ পৰা এটা জনুৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্যবোৰ যি প্ৰক্ৰিয়াৰ দ্বাৰা আহি তোমাৰ কি হয় নতুন নেক্সট জনুটোলৈকে আহে সেই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ বংশগতি বুলি কওঁ। একদম সহজ ক্লিয়াৰ আমি কি বুলি কওঁ চোৱা ইয়াতে লিখিছোৱে মই বংশগতিক আমি কি বুলি কওঁ যি প্ৰক্ৰিয়াৰে এটা জনুৰ পৰা জনু মানে মই কি ক'লো নতুন শব্দ শুনিলা শব্দবোৰ এই অধ্যায়টো চোৱা মই কথাটো কৈয়ে থওঁ যেতিয়া তোমালোকে এই অধ্যায়টো পঢ়ি যাবা তোমালোকৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো হৈছে ইয়াত কিছুমান তুমি নতুন শব্দ পাবা আৰু সেই শব্দবোৰ তুমি প্ৰতিটো শব্দ তোমালোকে কি কৰিব লাগিব বুজিব লাগিব যে এই শব্দটোৱে কি বুজাইছে। ঠিক আছে যদি তুমি শব্দবোৰ ভালদৰে বুজি পোৱা তেতিয়া হলে এই অধ্যায়টি তোমালোকৰ বুজিবলৈ সহজ হ'ব। ঠিক আছে গতিকে নতুন শব্দ পালে তোমালোকে ভালদৰে মন দি যাবা। তো কি কৈছে যি প্ৰক্ৰিয়াৰে এটা জনুৰ পৰা জনু মানে কি ক'লো জেনেৰেশ্যন এটা জেনেৰেশ্যন আমাৰ মা দেউতাহঁতৰ জেনেৰেশ্যনটো ধৰা তো এটা জনুৰ পৰা আন এটা জনুলৈ মানে নেক্সট জন আমাৰ জনুটোলৈকে মানে আমাৰ জেনেৰেশ্যনটোলৈকে কি হয় চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ কথা আমি ক'লো। তো এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ স্থানান্তৰ হয় মানে আহিছে আমাৰ মা দেউতাৰ পৰা আমালৈকে। তো এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ বংশগতি বুলি আমি কওঁ। ক্লিয়াৰ বংশগতিটো একো প্ৰব্লেম নাই হয়।
এতিয়া চোৱা এটা উদাহৰণৰ সৈতে মই এইটো বুজাই দিছোঁ ধৰা তুমি এইটো হ'ল তোমাৰ ধৰা আমাৰ এফ বুলি লিখিছোঁ মানে ফাদাৰ ঠিক আছে এইটো ধৰা মই এইটো মোৰ মা এইটো মোৰ দেউতা ফাদাৰ এইটো মাদাৰ এইটো আমাৰ দেউতাৰ মানে দেউতাক মা গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ হয় ককা আইতা তো তেনেকৈ আমাৰ মাৰো থাকিব ককা আইতা তেনেকৈ আমাৰ কাৰণে ককা আইতা মাৰ কাৰণে মা দেউতা গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ থাকিব আমাৰ হয় তো কি হ'ব তোমাৰ আমাৰ ককা আৰু আইতাৰ পৰা কি হ'ব তোমাৰ যিটো চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কালৈকে আহিব দেউতালৈকে আহিছে তেনেদৰে কি হৈছে মালৈকে আহিছে সেই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ আকৌ লগ হৈ কোনটোলৈকে আহিছে মোৰলৈকে আহিছে হয়নে নাই তো গতিকে এই চাৰিত্ৰিক বৈশিষ্ট্যটো সেইটোৱে আমি ক'লোঁ অলৰেডি এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ এটা জেনেৰেশ্যনৰ পৰা যদি আমি এইটো আমাৰ মা দেউতাৰ জেনেৰেশ্যনটো হয়নে নাই মা দেউতা মা তো এই জেনেৰেশ্যনটোক যদি আমি কি কওঁ পেৰেণ্ট জেনেৰেশ্যন আমি পেৰেণ্টছ বুলি কওঁ হয়নে নাই তো পেৰেণ্ট জেনেৰেশ্যন আমি অসমীয়াত এইটোক পৈতৃক জনু বুলি ক'ব পাৰোঁ এইটোক আমি কি বুলি কওঁ পৈতৃক জনু পেৰেণ্টছ জেনেৰেশ্যন তো এই জনুটোৰ পৰা যেতিয়া আমি কি আমি এইটো পিৰে লিখোঁ তো এই জেনেৰেশ্যনটোৰ পৰা এই জনুটোৰ পৰা যেতিয়া আমি চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কালৈকে আহিছে মোৰলৈকে আহিছে হয় তো এনেদৰে এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহ যেতিয়া এটা জেনেৰেশ্যনৰ পৰা এইটো জেনেৰেশ্যন এইটোৰ পৰা এইটো জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যনলৈকে জনুৰ পৰা জনুলৈকে যেতিয়া যায় এই প্ৰক্ৰিয়াটোকে আমি কি বুলি কওঁ বংশগতি বুলি কওঁ ক্লিয়াৰ এতিয়া এইটো যদি হয় পেৰেণ্ট জেনেৰেশ্যন পিৰে লিখোঁ তেতিয়া আমি এইটোক আমি এইটো পৈতৃক জনু এইটো আমি কি বুলি লিখোঁ অপত্য জনু বুলি কওঁ অসমীয়াত অপত্য জনু মানে এইটো জনুৰ পৰা এইটো জনুৰ কি হৈছে তোমাৰ জন্ম হৈছে তো এইটোক আমি কি বুলি ক'ম অপত্য জনু বুলি ক'ম এই শব্দবোৰ ভালদৰে চাই যাবা এইটোক কয় অপত্য জনু ঠিক আছে আৰু সেইটোক আমি কি বুলি লিখোঁ ইংলিছত আমি কি বুলি লিখিম ইয়াতে যেতিয়া লিখি যাম আমি এইটোক F1 বুলি লিখিম মানে এইটোৰ ইংলিছ টাৰ্মটো হৈছে ফাৰ্ষ্ট ফিলিয়েল জেনেৰেশ্যন তো আমি F1 বুলি লিখি যাম ঠিক আছে ক্লিয়াৰ এতিয়া চোৱা মই যে এইমাত্ৰ ক'লোঁ যে যেতিয়া আমি কাৰোবাৰ ঘৰত কেঁচুৱা এটা থাকে বা এটা সৰু ল'ৰা থাকে আমি কি কওঁ যে ইয়াৰ চকুটো মাকৰ লগত মিলিছে নাকটো তোমাৰ দেউতাকৰ লগত মিলিছে মুখখনৰ ফেচ কাটিংটো অলপ অলপ মাকৰ লগত মিল আছে তো তেনেকৈ আমি কিছুমান কথা কওঁ কিন্তু আমি কেতিয়াবা তোমালোকে এনেকৈ কোৱা শুনিছানে এইটো কোনেও ক'ব নোৱাৰে যে একদম দেউতাকৰ কপি একদম ল'ৰাটো হৈছে বা এনেকৈ ক'ব নোৱাৰে যে একদম মাকৰ সেম টু সেম জেৰক্স কপি হৈছে ছোৱালীটো ক'ব নোৱাৰে তাত অলপ হ'লেও কি থাকিব তোমাৰ বৈসাদৃশ্য আহিব মানে বেলেগ হ'ব হয় না নাই অলপ হ'লেও তাত কি থাকিব ভেৰিয়েশ্যন থাকিব মানে চেঞ্জ আহিব ঠিক আছে তো সেইটোকে আমি কি বুলি কওঁ এই যে চেঞ্জ যে আহিলে তোমাৰ হেতুকে আমি কি বুলি কওঁ বৈসাদৃশ্যতা বুলি কওঁ নতুন শব্দ বৈসাদৃশ্যতা বুলি কওঁ এই যে চেঞ্জটো আহিছে এটোক আমি বৈসাদৃশ্যতা বুলি কওঁ ক্লিয়াৰ এতিয়া চোৱা এটা এক্সাম্পলৰ সহায়ত কৈছো মই ধৰা তোমাৰ মাকৰ আৰু দেউতাক মাক আৰু দেউতাক এটো মাদাৰ এটো ফাদাৰ এতিয়া ধৰা মাকৰ চুলিখিনি আছিল ধৰা তোমাৰ মুগা বৰণৰ ঠিক আছে মুগা আৰু ষ্ট্ৰেট আছিল ঠিক আছে আৰু ফাদাৰৰ চুলিখিনি কি আছিল তোমাৰ কলা আছিল আৰু কি তোমাৰ হেই আছিল কেকুৰা আছিল মানে কাৰ্লি আছিল ঠিক আছে ফাদাৰৰ চুলিখিনি এনেকুৱা আছিল ঠিক আছে তো ইহতৰ কি হল যিটো লৰা হল বা ছোৱালী হল যি হল সেইটোৰ কি হ'ব তোমাৰ ধৰা এনেকুৱা আহিলে যে তাৰ এই লৰা বা ছোৱালীটোৰ কি হল তোমাৰ চুলিখিনি ধৰা হল তোমাৰ কি ষ্ট্ৰেট আহিলে চুলিখিনি ষ্ট্ৰেট আহিছে কিন্তু কি হৈছে তাৰ কালাৰটো ব্ল্যাক আহিছে দেউতাকৰ দৰে আহিছে হয়নে চুলিখিনি ষ্ট্ৰেট আহিছে ষ্ট্ৰেটটো কাৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্য এই যে চুলিখিনি যে মাকৰ ষ্ট্ৰেট আছিল হেতু চাৰিত্ৰিক বৈশিষ্ট্য কাৰ পৰা আহিছে মাকৰ পৰা আহিছে কিন্তু চুলিখিনি ৰংটো কাৰ পৰা আহিছে বাপেকৰ পৰা আহিছে হয় তো তোমাৰ এই যে এইখিনি যে চেঞ্জ আহিলে লৰাটোৰ তাতে যে এইখিনি চেঞ্জ আহিলে বা ছোৱালীটোৰ তাতে যিখিনি চেঞ্জ আহিলে সেই চেঞ্জটোকে আমি কি বুলি কওঁ নতুন শব্দ এটা পালা বৈসাদৃশ্যতা বৈসাদৃশ্যতা ঠিক আছে বৈসাদৃশ্যতাক ইংলিছত আমি কি বুলি কওঁ এই লেসনটো যেতিয়া তোমালোকে পঢ়ি যাবা কিছুমান ইংলিশ শব্দও তোমালোকে জানি লোৱাটো ভাল পিছত তোমালোকৰ কামত আহিব বৈসাদৃশ্যতাক আমি কি বুলি কওঁ ভেৰিয়েশন বুলি কওঁ ঠিক আছে ভেৰিয়েশন ঠিক আছে এইটো হৈছে বৈসাদৃশ্যতা এতিয়া চোৱা আমাৰ প্ৰজনন প্ৰক্ৰিয়া তোমালোকে 9 তো হয়তো নিশ্চয় পঢ়িছা
আমাৰ প্ৰজনন প্ৰক্ৰিয়া দুই ধৰণৰ থাকে হয় দুই ধৰণৰ থাকে আমাৰ মানুহবিলাকৰ ক্ষেত্ৰত এটো যৌন প্ৰজনন হয় মানে কি হয় দুটা জীৱ থাকে দুটা প্ৰাণী থাকে যি দুটাৰ যৌন প্ৰজননৰ ফলত আমাৰ নতুন প্ৰজন্ম এটাৰ কি হয় জন্ম হয় ঠিক আছে কিন্তু কিছুমান অযৌন প্ৰজনন আছে যেনে তোমাৰ ব্যাকটেৰিয়াৰ কি হয় তোমালোকে নিশ্চয় পাইছা তো ব্যাকটেৰিয়া বিলাকৰ কি হয় বিভাজন হয় এটা ব্যাকটেৰিয়া ভাঙি পেলাই দুটা হয় তো তাত কি দুটা তোমাৰ পেৰেন্ট জড়িত হৈ নাথাকে মানে দুটা এটা পিতৃ এটা মাতৃ তেনেকুৱা নাথাকে এটাৰ পৰাই কি হয় তোমাৰ আনটো জেনাৰেশন মানে আনটো জনুৰ উৎপত্তি হয় ঠিক আছে তো এতিয়া অযৌন প্ৰজনন আছে আৰু যৌন প্ৰজনন আছে আমি বুজি পালো যৌন প্ৰজননত কেইটা প্ৰাণী জড়িত হৈ থাকে দুটা অযৌন প্ৰজননত কি এটাৰ পৰাই তোমাৰ নেক্সট যেটো জেনাৰেশন বা নেক্সট জনুটো তোমাৰ কি হয় উৎপত্তি হয় বা নতুন প্ৰজন্মৰ সৃষ্টি হয় ঠিক আছে এতিয়া আমি যে কলো বৈসাদৃশ্যতা যেটো আমি এইটো চুলিটোৰ উদাহৰণ দি পেলাই বৈসাদৃশ্যতাৰ কথা কলো এতিয়া তোমালোকে কমন সেন্স তোমালোকে জাস্ট সিম্পলি যদি তোমালোকে ভাবা তেতিয়া আমি ক'ব পাৰো যৌন প্ৰজননৰ দ্বাৰা হোৱা নতুন প্ৰজন্ম আৰু এটা যদি অযৌন প্ৰজনন ধৰা এটা ব্যাকটেৰিয়া আছিল হি এনেকুৱা দুটা কি কৰিছে ভাঙি গৈ পেলাই দুটা ব্যাকটেৰিয়া হৈছে এটা ব্যাকটেৰিয়াৰ পৰাই তোমাৰ কি হৈছে দুটা ব্যাকটেৰিয়া হৈছে এটো হৈছে অযৌন প্ৰজনন অযৌন এটো অযৌন প্ৰজনন এটো কি যৌন প্ৰজনন ঠিক আছে তো এতিয়া যদি আমি এই দুটা ভালকে এনে চালেও আমি বুজি পাও যে এই বৈসাদৃশ্যতাবোৰ যে আহিছিল ইয়াতে যে এটা ভেৰিয়েচন আহিছিল চেঞ্জ আহিছিল এই চেঞ্জটো যৌন প্ৰজননত হোৱাৰ বেছি চান্স আছে নে অযৌন প্ৰজননত হোৱাৰ বেছি চান্স আছে আমি দেখি ক'ব পাৰো যে অযৌন প্ৰজননত কম হ'ব ভেৰিয়েচন কিয় কাৰণ ইয়াত এটাৰ পৰাই উৎপত্তি হৈছে নহয় দুইটা তাত তো মিক্সিং হোৱাৰ কোনো চান্সই নাই এটাই মাত্ৰ এটাৰ পৰাই তোমাৰ নেক্সট জেনাৰেশনটো উৎপত্তি হৈছে হয় নে নাই তো তাত কি হ'ব তোমাৰ ভেৰিয়েচন বা বৈসাদৃশ্যতাটো আমি খুব কম দেখো কাৰ তুলনাত ইহৰ তুলনাত যৌন প্ৰজননৰ তুলনাত ক্লিয়াৰ ইয়াতটো একো ডাউট নাই যে যৌন প্ৰজননত আমাৰ বৈসাদৃশ্যতাটো আমি বেছিকে দেখা পাওঁ ক্লিয়াৰ এতিয়া তাৰ এটা মই উদাহৰণ তোমাক দিব পাৰো সাপোজ এতিয়া তুমি কুহিয়াৰৰ খেতি কৰিছা প্ৰথম তুমি এডাল কুহিয়াৰ পুতি থলা তাৰ পৰা তুমি হেই কুহিয়াৰৰ পৰা পাঁচডাল উলাল বা তুমি এটা পুৰা একদম 1 বিঘা মাটিত তুমি কুহিয়াৰৰ খেতি কৰিছা এতিয়া তোমাক মই সুমাই দিছো কুহিয়াৰৰ হেই খেতিডৰাত তুমি যেতিয়া খেতিডৰাত সুমাই যাবা তুমি সেই জিডাল প্ৰথম কুহিয়াৰ আছিল আৰু বাকি কুহিয়াৰ কেডালৰ মাজত তুমি পাৰ্থক্যটো একদম নগণ্য পাবা তুমি ধৰিব নোৱাৰা কতনো পাৰ্থক্যটো হৈছে আটাইবোৰটো দেখাত একেই কুহিয়াৰ টাইপে লাগিব কাৰণ হেতু কি আছিল দুডাল কুহিয়াৰ লগ হৈ হৈছিল নেকি নাই এডাল কুহিয়াৰৰ পৰাই বাকিখিনি হৈছিল তাত তাৰ মানে কি অযৌন প্ৰজনন হৈছিল তুমি কি ডিফাৰেন্সবোৰ ধৰিব নোৱাৰা ইমান তাত বৈচিত্ৰ্য হে বুলি এটো নহয় যে তাত বৈসাদৃশ্যতা নাথাকিব তাত বৈসাদৃশ্যতা থাকিব কিন্তু বৈসাদৃশ্যতাৰ কি হ'ব তোমাৰ খুব কম পৰিমাণে থাকিব অযৌন প্ৰজনন প্ৰক্ৰিয়াত ক্লিয়াৰ কিন্তু যৌন প্ৰজনন প্ৰক্ৰিয়াত আমি বৈসাদৃশ্যতাবোৰ যদি ভালদৰে চাও আমি দেখাই পাওঁ যেনেকে তোমাৰ এটো মই এটা উদাহৰণ দিলু তো এনেকুৱা ধৰণৰ বৈসাদৃশ্যতা বা কেতিয়াবা তোমাৰ এনেকুৱা হ'ব পাৰে মাকো উখ দেউতাকো উখ বা মাক সাপৰ দেউতাক উখ কিন্তু লৰা দুটা আছিল দুইটা লৰাই উখ এটাটো তোমাৰ মাকৰ পৰা সাপৰো আহিব লাগিছিল হয় নে নাই যদি পিতৃ মাতৃ সমানে চাৰিত্ৰিক বৈশিষ্ট্য দিয়ে তেতিয়া হলে আমাৰ দুইটা এটা উখ এটা সাপৰ তেনেকুৱা টাইপৰ আহিব লাগিছিল তো সেই সাপৰটো কোড গল তো এই যে পাৰ্থক্যবোৰ বা এই ভেৰিয়েচনবোৰ বৈসাদৃশ্যতা এইবিলাকক আমি কি বুলি কওঁ বৈসাদৃশ্যতা বা ভেৰিয়েচন বুলি কওঁ ক্লিয়াৰ আমি এটা কথা পিন পইণ্ট মনত ৰাখিবা একদম ইম্পৰ্টেন্ট যে যৌন প্ৰজনন প্ৰক্ৰিয়াত আমাৰ কি হয় বৈসাদৃশ্যতাটো বেছিকে আহে কাৰ তুলনাত অযৌন প্ৰজনন প্ৰক্ৰিয়াত যেটো বৈসাদৃশ্যতা পাম তাৰ তুলনাত আমাৰ কি হয় বেছি হ'ব কিয় বেছি হ'ব বুজি পাইছা হয়নে এতিয়া এই বৈসাদৃশ্যতাৰ কথা যে মই কৈ আছো বাৰে বাৰে বৈসাদৃশ্যতা কেবাবাৰো কলো উদাহৰণো দিলু কিবা কৰিলু এই বৈসাদৃশ্যতাবোৰনো ইম্পৰ্টেন্ট কেতিয়া কিয় ইম্পৰ্টেন্ট কিনো ইম্পৰ্টেন্স আছে আমাৰ হেতু বুজিব লাগে ঠিক আছে সো আমাৰ মা দেউতাৰ পৰা যিখিনি আমাৰ তাত অলপমান ভেৰিয়েচন আহিছে বা বৈসাদৃশ্যতা হৈছে তো সেইখিনিত তোমালোকৰ খুব এটা ইম্পৰ্টেন্ট নহয় ভেৰিয়েচনটো তুমি একো মানে কি তোমাৰ ইম্পৰ্টেন্সটো তুমি বুজি নাপাবা সেইখিনিত কিন্তু তুমি ইম্পৰ্টেন্ট বা প্ৰয়োজনীয়তা তাতৰা কোড গম পাবা যেতিয়া সাপোজ মই তোমাক কৈছো ধৰা তোমাৰ এটা জেনাৰেশন আছে প্ৰথম জেনাৰেশনটোক আমি পি বুলি লিখো কলো পেৰেন্টাল জেনাৰেশন বা পেৰেন্ট জেনাৰেশন বুলি কওঁ তো পি জেনাৰেশনত ধৰা এটা তোমাৰ আছিল মানুহে ধৰা তো তাৰ পৰা ধৰা বা এই জেনাৰেশনটোৰ পৰা তোমাৰ কি হল নেক্সট জেনাৰেশন আহিলে হেতুক আমি F1 কম
তাৰ পিছত নেক্সট জেনেৰেশ্যন F2 কম তেনেকৈ গৈ ধৰা তুমি 5000টা জেনেৰেশ্যন যোৱাৰ পিছত 5000টা জেনেৰেশ্যন সাপোজ পাৰ হৈ গ'ল প্ৰথমটো পেৰেন্ট জেনেৰেশ্যন নেক্সট জেনেৰেশ্যনটো F1 তাত অলপ কি হ'ব প্ৰথমটোৰ পৰা যেতিয়া তুমি এইটোত আহিছা তাত কি আহিব অলপ হলেও তোমাৰ কি আহিব বৈসাদৃশ্যতা আহিব ক্লিয়াৰ অলপ বৈসাদৃশ্যতা আহিলে এতিয়া নেক্সট জেনেৰেশ্যনটোত মানে ইয়াৰ পৰা যেতিয়া ইয়াতে যাবা তাৰ লগত আৰু অলপমান জেনেৰেশ্যন অলপমান ভেৰিয়েশ্যন বা বৈসাদৃশ্যতা লগ হ'ল তো তেনেকৈ তোমাৰ যদি 5000টা তেনেকুৱা জেনেৰেশ্যন গুচি যোৱাৰ পিছত এই বৈসাদৃশ্যতাবিলাক কি হ'ব তোমাৰ লগ লাগি যাব এটা অলপ চেঞ্জ হ'ল চেঞ্জ হওঁতে তোমাৰ হয়তো 5000টা জেনেৰেশ্যনৰ পিছত এনেকুৱাও পাই যাব পাৰা যে তোমাৰ একদম গোটেই তোমাৰ কি হৈ গ'ল যে তুমি একদম 5000টা জেনেৰেশ্যনৰ পিছত যিটো তুমি মানুহ বা যি প্ৰাণীয়ে লৈছিলা তুমি সেইটোৰ লগত যদি তুমি এইটো মিলাই চোৱা তুমি ধৰিবই নোৱাৰিবা যে এইটো আছিলে অৰিজিনেল এইটো হৈ গ'ল এইটো তুমি ধৰিবই নোৱাৰিবা যে এইটো আছিল জানো এইটোৰ তুমি একদমে মিল নোহোৱা হৈ যাব কাৰণ তোমাৰ ভেৰিয়েশ্যন হওঁতে বৈসাদৃশ্যতা আহোতে তোমাৰ কি হ'ব ইয়াতে এইটোৰ লগত এইটোৰ অলপো মিল নোহোৱা হৈ যাব তো তেতিয়াহে আমাৰ কি হয় বৈসাদৃশ্যতাৰ ইম্পৰ্টেন্টটো আমি বুজি পাওঁ যে কেনেকৈ এই বৈসাদৃশ্যতাবোৰে আহি কিমান প্ৰভাৱ পেলাব পাৰে ঠিক আছে বুজি পাইছা এটা এক্সাম্পল ধৰা আমাৰ যেতিয়া আদিম মানুহবোৰ আছিলে তো তেওঁলোকৰ কি আছিলে গাৰ নোমবোৰ বেছিকে আছিলে বা তেনেকুৱা তোমাৰ বহুত কিবা কিবি হিহঁতৰ দেহৰ গঠনটো বেলেগ আছিলে হয় নে নাই তাৰ পৰা হিহঁতে কি হ'ল জেনেৰেশ্যনৰ পৰা জেনেৰেশ্যন যেতিয়া গ'ল তেতিয়া কি হ'ল হিহঁতৰ অলপ বৈসাদৃশ্যতা আহিলে আৰু বৈসাদৃশ্যতা যোগ হওঁতে আজি আমাৰ জেনেৰেশ্যন পাইছো হয় নে নাই তো আমাৰ জেনেৰেশ্যন এতিয়া যদি তুমি এটা আদিম মানৱ আৰু মোক একেলগে থিয়া কৰাই দিয়া তেতিয়া কি দুইটাকে তুমি এনেকুৱা লাগিবনে যে সেইজন মানুহৰ পৰাই বা সেই প্ৰজাতিটোৰ পৰাই আমি আহিছো বুলি তেওঁকতো বান্দৰ যেন দেখিব কিন্তু আমাকতো মানুহ যে মানে কিবা বেলেগে দেখিব বিশ্বাস নহব যে এইটো হয়নে তো সেই তাতে আমাৰ কি হয় বৈসাদৃশ্যতাৰ ইম্পৰ্টেন্সটো আমি বুজিব পাৰো ঠিক আছে তো বৈসাদৃশ্যতা এটা জেনেৰেশ্যনৰ পিছত আমি তাৰ ইম্পৰ্টেন্সটো বুজি নাপাওঁ কিন্তু সেইবোৰ যেতিয়া লগ হৈ তোমাৰ 5000 6000 জেনেৰেশ্যনৰ পিছত বা জনুৰ পিছত তুমি কি তাৰ পাৰ্থক্যটো দেখা পাবা তুমি বেছি ভালকে বুজি পাবা যে ইমানখিনি পাৰ্থক্য হৈ গ'ল ক্লিয়াৰ আৰু এইখিনি কথা তোমাৰ কিহত আহিব যেতিয়া আমি লেসনটোৰ কি আমি সেকেন্ড পাৰ্টটো পঢ়িম অৰ্থাৎ ক্ৰম বিকাশৰ কথা পঢ়িম এটুকে আমি একচুয়ালি এই যে 5000টা জেনেৰেশ্যনৰ পিছত যে এটা নতুন প্ৰজাতিয়ে মানে কিবা বেলেগ ধৰণৰে হৈ গ'ল তো এটুকে আমি ক্ৰম বিকাশ বুলি কওঁ ইভলিউশন বুলি কওঁ হয় ইভলিউশন বুলি কওঁ তো এইবোৰ আমি নেক্সট পাৰ্টটোত পঢ়িম তো প্ৰথমতে আমি বংশগতিৰ কথা পঢ়ি আছিলো আৰু বংশগতিত আমি বৈসাদৃশ্যতানো কিয় ইম্পৰ্টেন্ট হেতু বুজাবলৈ মই এইটো কথা ক'লো ঠিক আছে এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যিখন কিতাপ আছে কিতাপখনত তোমাৰ এই লাইনটো লিখা আছে কি লিখা আছে চোৱা এটা প্ৰজন্মৰ পৰা পৰৱৰ্তী প্ৰজন্মলৈ বংশানুক্ৰমিকভাৱে প্ৰবাহিত চৰিত্ৰবিলাক পৰৱৰ্তী প্ৰজন্মত আগৰ প্ৰজন্মৰ জীৱবিলাকৰ লগত দেহৰ গঠনশৈলী বা আকাৰৰ সৈতে একে যেন লাগিলেও সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে কিছুমান পাৰ্থক্য পৰিলক্ষিত হয় ইয়াৰ দ্বাৰা কি বুজাব খুজিছে চোৱা আমি যেতিয়া কৈছিলো যে যেতিয়া ঘৰত এটা কেঁচুৱা হয় বা সৰু বাচ্চা এটা হেতুৰে মই উদাহৰণ দি আছো যাতে তোমালোকৰ এটা উদাহৰণৰ সৈতে বুজিলে তোমালোকৰ সহজ হ'ব সো সেই উদাহৰণটোৰ কথাই ভাবা তাত যেতিয়া আমি কৈ আছো যে কেঁচুৱাটোৰ কি নাকটো তোমাৰ দেউতাকৰ লগত মিলিছে চকুটো মাকৰ লগত মিলিছে চুলিখিনি মাকৰ লগত মিলিছে তো তেতিয়া আমি কৈ আছো তাৰ কিছুমান বিশেষ চৰিত্ৰৰ কথা আমি মাক দেউতাকৰ লগত তুলনা কৰি আছো হয় কিন্তু যদিও তাৰ সেই চৰিত্ৰবিলাকত হয়তো কিছুমান বৈসাদৃশ্যতা আহিব পাৰে যেনেকৈ মই এটা চুলিৰ এক্সাম্পল দিছিলো তেনেকৈ যেনেকৈ তোমাৰ ধৰা এটা বৈসাদৃশ্যতা আহিব পাৰে কিন্তু সেই বৈসাদৃশ্যতাবোৰ আহিলেও তুমি যদি সেই প্ৰাণীবোৰত মানে যিটো নতুন প্ৰজন্ম আহিলে সেই নতুন প্ৰজন্মটোত তাৰ দেহৰ গঠনটোতো সেমে আছে কেঁচুৱাটোৰো দুখন ভৰি আছে দুখন হাত আছে দুটা চকু এটা নাক তেনেকুৱাই আছে হয়নে নহয় তাততো তোমাৰ দেহৰ গঠন বা আকাৰৰ কোনো পৰিৱৰ্তন নহয় তুমি কিহৰ পৰিৱৰ্তন পাবা চোৱা তোমাৰ পৰিৱৰ্তন কোড হৈ আছে চাৰিত্ৰিক বৈশিষ্ট্যবিলাকত আল্টিমেট তোমাৰ যিটো গঠন বা দেহৰ আকাৰ সেইটো সেমে থাকিব হেতুৱে কৈছে ইয়াতে যে দেহৰ গঠনশৈলী বা আকাৰৰ সৈতে একে যেন লাগিলেও একে যেন লাগে কিন্তু সূক্ষ্মভাৱে যদি পৰ্যবেক্ষণ কৰো তেতিয়া কি হয় কিছুমান পাৰ্থক্য পৰিলক্ষিত হয় আৰু সেইবোৰ কি এই পাৰ্থক্যবোৰ কিহৰ পাৰ্থক্য চাৰিত্ৰিক বৈশিষ্ট্যৰ পাৰ্থক্য কিছুমান পৰিলক্ষিত হয় এই কথাটোৱে তোমাক কৈছে
আৰু বৈসাদৃশ্যতাৰ কথা আমি ক'লো যে যৌন প্ৰজনন প্ৰক্ৰিয়াত কি হয় বৈসাদৃশ্যতাটো কি হয় তোমাৰ বেছিকে হয় আমি বেছিকে দেখা পাওঁ কাৰণ কি দুটা জীৱ কি হৈ থাকে জড়িত হৈ থাকে এটা নতুন প্ৰজন্ম আনাৰ বাবে বা নতুন প্ৰজন্মৰ সৃষ্টি কৰাৰ বাবে কিন্তু অযৌন প্ৰজনন প্ৰক্ৰিয়াত এটাই মাত্ৰ জীৱৰ পৰা আমি নতুন প্ৰজন্ম পাওঁ গতিকে তাত বৈসাদৃশ্যতাৰ পৰিমাণটো নিচেই কম ঠিক আছে তো এইখিনি কথা আমি ক'লো আৰু এই লাইনটোৰ এইটোৱে অৰ্থ বুজাইছে যে দেহৰ আকাৰ আৰু গঠন এইবোৰ সেম থাকে কিন্তু চাৰিত্ৰিক বৈশিষ্ট্যবিলাকত কি হয় কিছুমান তুমি বৈসাদৃশ্যতা দেখা পাব পাৰা এতিয়া তোমালোকৰ কিতাপখনত এটা উদাহৰণ দিয়া আছে এটা ব্যাকটেৰিয়াৰ ডি বিভাজনৰ এটা চিত্ৰ ধুনীয়াকৈ দিয়া আছে ঠিক আছে তো সেই চিত্ৰটো মই তোমালোকক সাইডত দেখুৱাই দিছো চোৱা তাত কি দিছে চোৱা তুমি এটা ব্যাকটেৰিয়াৰ এটো ধৰা সেই ব্যাকটেৰিয়াটো তো এই ব্যাকটেৰিয়াটোৰ কি কৰিছে তাৰ ডি বিভাজন হৈছে মানে ডি বিভাজন মানে দুটাৰ উৎপত্তি হৈছে হেতুৰ বিভাজন হৈ পেলাই হয় তো বিভাজন হৈ তাৰ দুটাৰ উৎপত্তি হৈছে মই চিত্ৰটো চাইছো ইয়াতে তো ডি বিভাজন হৈ এই দুটাৰ উৎপত্তি হৈছে আৰু তাত কি হৈছে চোৱা তোমাৰ ইয়াৰে যেটো এইটো মূৰ বুলিয়ে ধৰা আৰু এইটো মূৰ এই দুখন হাত এইটো ভৰি আৰু তেনেকে তোমাৰ মূৰটোৰ কি হৈছে তোমাৰ কালাৰটো চেঞ্জ হৈ গৈছে হয় না না এইটো তুমি ডায়াগ্ৰামটোত দেখিছা মূৰটোৰ কালাৰটো কি হৈ গৈছে তোমাৰ অৰেঞ্জ টাইপ হৈ গৈছে হয় না আৰু তাৰ লগত থকা যেটো আছিল এই ফালৰটো সেইটোৰ কি হৈছে তোমাৰ ভৰিখনৰ কালাৰটো চেঞ্জ হৈ গৈছে এটো কি হৈছে গ্ৰীন হৈ গৈছে হয় না গ্ৰীন কালাৰ হৈ গৈছে আকৌ তাৰ পৰা যেতিয়া ডি বিভাজন হৈছে তোমাৰ কি হৈছে দুটাৰ উৎপত্তি হৈছে এই ইয়াৰ পৰা হোৱা প্ৰথমটোৰ চোৱা ইয়াৰ মূৰটো সেমে আছে মূৰটোৰ কালাৰটো সেম থাকি গল কেৱল এখন হাতৰ কালাৰটো কি হৈছে তোমাৰ কিতাপত থকা ডায়াগ্ৰামটোত এটো স্কাই ব্লু মানে আকাশী কালাৰ দিয়া আছে মোৰ কালাৰ পেন্সিল নাই সো এটো ইয়েলো টাইপত কৰি থৈ দিছো ঠিক আছে তো কালাৰটো চেঞ্জ হৈছে এটো ইম্পৰ্টেন্ট বস্তু আৰু তোমাৰ এইটোৰ কি হৈছে মূৰটোটো এটো কালাৰ আছিল আৰু এখন হাতু সেই সেম কালাৰ হৈ গৈছে অৰেঞ্জ কালাৰ হৈ গৈছে ঠিক আছে এতিয়া এইটোৰ ক্ষেত্ৰত কি হৈছে সব ভৰিখন ইয়াতেও ঠিকে আছে ইয়াতেও ঠিকে আছে সেম সেম আহিছে পিতৃপুৰুষৰ যেনেকুৱা আছিল এইটো ব্যাকটেৰিয়াৰ যেনেকুৱা আছিল এইটোৰো কি হল তোমাৰ এই জনুটোত যেনেকুৱা আছিল ভৰিখন ইয়াতেও সেম সেম কালাৰৰে আহিছে কিন্তু ইয়াৰ ক্ষেত্ৰত কি হৈ গল তোমাৰ ইয়াৰ যেটো বডিটো আছিল বডিটোত কি হল তোমাৰ কালাৰটো স্কাই ব্লু আহি গৈছে তোমালোকে ছবিটোত নিশ্চয় দেখা পাইছা হয় কিন্তু এইটোত সেম টু সেম আছে ঠিক আছে এতিয়া এইটোৰ পৰা আমি কি বুজি পাওঁ চোৱা প্ৰথমটোৰ পৰা এই মাত্ৰ মই যে এটা লাইন কথা কলো যে আমাৰ এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ যাওতে কি হ'ব তোমাৰ দেহৰ আকাৰ বা যেটো তোমাৰ মৌলিক গঠনটো সেম থাকিব যেনেকৈ তোমাৰ কেঁচুৱাটোৰ ক্ষেত্ৰত কি ভৰি দুখন হাত দুখন এখিনিটো সেমে থাকে মানুহৰ দৰে থাকিব হয়নে নাই কেৱল তাৰ চেঞ্জ কোড আহে বৈসাদৃশ্যতা কোড আহে তোমাৰ চাৰিত্ৰিক বৈশিষ্ট্যবিলাকত আহে তো ঠিক তেনেদৰে তোমাৰ এইটোৱে বুজাইছে ভালকে চোৱা এইটো জনুৰ পৰা তুমি যদি এই নেক্সট জনুটো তাৰ তলৰ জনুটো লৈকে যদি তুমি যোৱা মানে এইটো যদি পি বুলি ধৰো এইটো যদি F1 হয় এইটো যদি F2 হয় হা তেতিয়া তুমি চোৱা এই জেনাৰেশনবোৰ যেতিয়া জনুবোৰলৈকে যেতিয়া গৈছে তাৰ দেহৰ গঠনটোৰ কিবা চেঞ্জ হৈছে নেকি দেহৰ গঠনটো সেম আছে চোৱা এটা মূৰ এখন ভৰিখনৰ ভৰিৰ ঠাইতে আছে হাত দুখন তেনেকে যেনে আছিল হেনে আছে কিন্তু ইহতৰ কি চেঞ্জ হৈ আছে সামান্য কত চেঞ্জ হৈছে মানে কালাৰ বিলাকত চেঞ্জ হৈ আছে মানে কালাৰ মানে ইয়াতে ধৰি লোৱা যে ইহতৰ কি হৈছে চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিছু পৰিমাণে চেঞ্জ হৈছে এইটোকে আমি কি বুলি কওঁ বৈসাদৃশ্যতা বুলি কওঁ এতিয়া তোমাৰ প্ৰশ্ন এইটো হ'ব পাৰে যে স্যাৰ এইটোৰ পৰাটো এইটো সেম থাকিলে এইটো কি তাতে ভেৰি বৈসাদৃশ্যতা নাই নেকি মই প্ৰথমতে কি কলো যে যৌন প্ৰজনন প্ৰক্ৰিয়াত বৈসাদৃশ্যতা বেছি দেখো কিন্তু অযৌন প্ৰজনন প্ৰক্ৰিয়াত বৈসাদৃশ্যতা একদম নামমাত্ৰ তুমি ধৰিব নোৱাৰিবও পাৰা তো এইটো ধৰা হেতু কেছ ঠিক আছে এতিয়া এই বৈসাদৃশ্যতাবোৰ দেখো কেনেকে কিহৰ কাৰণে দেখো চোৱা হেতুৰ বিষয়ে আমি পিছত ভালদৰে পঢ়িম বৈসাদৃশ্যতা কিয় দেখো মেন্ডেলৰ যেতিয়া আমি পৰীক্ষাটো পঢ়িম যে এই বৈসাদৃশ্যতা যে কৈ আছো এইবোৰ কিয়নো হয় কেনেকে হয় এইবোৰ বস্তু আমি মেন্ডেলৰ পৰীক্ষাটো পঢ়াৰ পিছত আমি ধুনীয়াকৈ বুজি পাম কিন্তু তাৰ আগতে ইয়াতে কি তোমাৰ আমাৰ এইটো সাধাৰণভাৱে জানি থবলৈ হলে চোৱা আমাৰ কি হয় ইয়াৰ যেটো ডিএনএ মানে ডিএনএ বোৰৰ কি হয় তোমাৰ কপি হয় না নহয় ডিএনএ কপি হয় ইয়াৰ যেটো ডিএনএ আছিল সেই ডিএনএৰ পৰাও তোমাৰ দুটা কি হৈছে কপি হৈ পেলা তোমাৰ ডি বিভাজন হয় দুটা সেম ব্যাকটেৰিয়াৰ উৎপন্ন হৈছে তো সেই ডিএনএ যেতিয়া কপি হয় ডিএনএ কি আছিল ডিএনএ এটো আমাৰ কি আছিল ডিঅক্সিৰিবোনিউক্লিক এসিড
ডিঅক্সি ৰিবনিউক্লিক এচিড তো ডিএনএ একচুৱেলি কি কৰে এই চৰিত্ৰবোৰ আমাৰ মা দেউতাৰ পৰা ধৰা আমাৰ তাতে আহিছে আমাৰ তো তেনেকৈ এই প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে এই চৰিত্ৰবোৰ কোনে বহন কৰি লৈ যায় সেইটো হৈছে ডিএনএ মনত ৰাখিবা এইটো হৈছে ডিএনএ ঠিক আছে তো এইটোকে আমি জিনীয় পদাৰ্থ বুলিও কওঁ ডিএনএ জেনেটিক মেটেৰিয়েলছ ইংলিছত জিনীয় পদাৰ্থ বুলিও কওঁ আৰু এই ডিএনএ কি কৰে তোমাৰ আমাৰ মানে ধৰা আমাৰ মা দেউতাৰ পৰা মোৰ তাতে চৰিত্ৰখিনি কাৰ সহায়েৰে আহিছে ডিএনএৰ সহায়েৰে আহিছে ঠিক আছে তো এতিয়া এই ডিএনএ যেতিয়া কপি হৈ পেলাই বা কপিটোক অসমীয়াত কি কয় প্ৰতিলিপি যেতিয়া ডিএনএৰ প্ৰতিলিপি হয় মানে এটাৰ পৰা এনেকৈ তোমাৰ প্ৰতিলিপি কৰি নতুন প্ৰজন্মলৈকে আহে সেই প্ৰতিলিপি যেতিয়া প্ৰস্তুত কৰে কপি যেতিয়া প্ৰস্তুত কৰে তেতিয়া কৰোতে কেতিয়াবা কিছুমান কি হয় বিসংগতি হয় ঠিক আছে তোমাৰ সৰু সুৰা বিসংগতি হয় সেই বিসংগতিৰ কাৰণে আমি কি দেখা পাওঁ এইবিলাক ভেৰিয়েশ্যনবোৰ দেখা পাওঁ সিম্পল ভাষাত তুমি বুজিব লাগিলে এইটো এনেকুৱা ধৰণৰ ভাবা ধৰা তোমাৰ মায়ে এদিন কি বনাইছিলে লাৰু বনাইছিলে তো লাৰু বনাওতে ধৰা কি হ'ল যে মাৰ লাৰুটো বিৰাট টেষ্টি হ'ল ঠিক আছে তো লাৰুটো টেষ্টি হোৱাৰ সময়ত তোমাৰ দেউতাই ধৰা এসপ্তাহ পিছত আকৌ ক'লে যে তোমাক কৈছে এবাৰ যে হেনেকুৱা লাৰু বনোৱাচোন তো তুমি কি কৰিলা সেই সেম টু সেম লাৰুৱে তুমি ভাল দেখুৱাবলৈ দেউতাক তুমি কষ্ট কৰি বনাইছা মানে সেম ইনগ্ৰেডিয়েন্টস দিছা মানে সেম বস্তুৱে ব্যৱহাৰ কৰিছা সেম সেই একেটা প্ৰসেসৰে তুমি কৰিছা কিন্তু তাতো তোমাৰ কি হ'ব তুমি এক্স্যাক্টলি সেই লাৰুটো বনাব নোৱাৰা সেইদিনা যেনেকুৱা হৈছিল তোমাৰ কি হ'ব অলপ হলেও তাত কি হ'ব তোমাৰ পাৰ্থক্য আহিব হিতুৱে হৈছে বৈসাদৃশ্যতা আৰু সেই সেম বস্তুৱে কি হয় ডিএনএৰ যেতিয়া প্ৰতিলিপি হয় তাত সেই সেম বস্তুটোৱে হয় বুলি ভাবা কপি কৰিছে কিন্তু কপি কৰা সময়ত কি হয় এইটো প্ৰজন্মৰ পৰা এইটো প্ৰজন্মলৈকে যেতিয়া ডিএনএ টো যায় মানে কপি হৈ যায় কপি হওঁতে কিবা সামান্য বৈসাদৃশ্যতা আহিব পাৰে সেইটোৰ কাৰণে কি হয় বিসংগতি আহিব পাৰে সেই বিসংগতিটোৰ কাৰণে আমি এই ভেৰিয়েশ্যনবোৰ দেখা পাওঁ কিন্তু তোমাৰ কি হয় ইয়াতে দৈহিক গঠনটো সেম আছে নে নাই তেনেকৈ তোমাৰ লাৰুটোৰ ক্ষেত্ৰতো কি হয় লাৰুটো লাৰুৰ দৰে দেখা হ'ব তাৰ চাৰিত্ৰিক বৈশিষ্ট্যই চেঞ্জ হ'ব টেষ্টটো চেঞ্জ হ'ব ধৰা তোমাৰ কালাৰটো হিদিনা যেনেকুৱা আহিছিল এনেকুৱা নাহিব পাৰে তো সেই বস্তুটোৱে হৈছে তোমাৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ কি তোমাৰ বৈসাদৃশ্যতা ঠিক আছে আকাৰটো কিন্তু সেমে আছে লাৰুৰ দৰে সো সেম এনেকৈ দৈহিক গঠনখিনি ইয়াতে কি আহিছে সেম আহিছে ক্লিয়াৰ এতিয়া এটা কথা ভাবা যে এই বৈসাদৃশ্যতাৰ কথা যে কৈ আছো এই বৈসাদৃশ্যতাবোৰে আমাৰ সুবিধাৰ সৃষ্টি কৰে নে অসুবিধাৰ সৃষ্টি কৰে আমাক কিবা ভেৰিয়েশ্যন যে বৈসাদৃশ্যতা যে আহিলে এইটো আমাক কিবা সুবিধা দিব পাৰে নেকি বা এই বৈসাদৃশ্যতা আমাক কেনেকুৱা ধৰণে সুবিধা দিব পাৰে সেইটোৰ এটা মই তোমাক উদাহৰণ দি বুজাইছো ধৰা তোমাৰ এটা ব্যাকটেৰিয়া এটা আমাৰ ধৰা ইয়াতে আছে এটা ব্যাকটেৰিয়া আছে হি আমাৰ ইয়াৰে যেটো উষ্ণতা মানে যেটো আমাৰ ইয়াতে ডেইলি যেটো উষ্ণতা আমাৰ থাকে গৰম বা হেতুত আমাৰ ধুনিয়াকে হি খাপ খাই চলি আছে ধৰা খাপ খাই ধুনিয়াকে চলি আছে এতিয়া কি হল তোমাৰ ধৰা আমি জানো গ্লোবাল ওয়ার্মিং হৈ আছে তো ধৰা উষ্ণতা কিছু বছৰ পিছত কি হল তোমাৰ বহুত বেছি বাঢ়ি গল আমাৰ ইয়াতে কল কাৰখানা বেছি হৈ গল যে তোমাৰ উষ্ণতাটো বহুত বেছি বাঢ়ি গল ঠিক আছে তো বাঢ়ি যোৱাৰ ফলত কি হ'ব সেই একেগিটা ব্যাকটেৰিয়াই তোমাৰ কি কৰিব পাৰিব এই পৰিবেশটোৰ লগত খাপ খাই চলিব পাৰিবনে হি তেতিয়া হি নোৱাৰে ই কি হ'ব তোমাৰ মৰি হে হৈ যাব সেই ব্যাকটেৰিয়াটোৱে মৰি হে হৈ যাব কিন্তু সেই পৰিবেশটো এই যদি নতুন পৰিবেশটো যে সৃষ্টি হ'ল সেই নতুন পৰিবেশটোত খাপ খোৱাবলে কি হ'ব এই ব্যাকটেৰিয়াৰ প্ৰজন্মটোৰ পৰা কি হ'ব যেতিয়া নতুন প্ৰজন্ম আহিব যেতিয়া প্ৰজন্মই কি কৰিব তোমাৰ এই বৈশিষ্ট্যবিলাকৰ কি হ'ব তোমাৰ পৰিৱৰ্তন নিজে নিজে আহিব কিহৰ কাৰণে আহিব পৰিবেশৰ লগত খাপ খোৱাবলে তো সেই পৰিৱৰ্তনবোৰ কেনেকৈ আহিব যে এনেকুৱা ধৰণৰ কিছুমান বৈশিষ্ট্যতাৰ কিমান বৈসাদৃশ্যতা আহিব চাৰিত্ৰিক বৈশিষ্ট্যবিলাকত যে ধৰা এইটো প্ৰজন্মই ইমানখিনি উষ্ণতাত থাকিব পাৰে নেক্সট প্ৰজন্মটো এনেকুৱা ধৰণৰ ওলাব যে হি তাতকৈ 2 ডিগ্ৰী টেম্পাৰেচাৰ বেছি থাকিলেও হি চলিব পাৰে তো তেনেকৈ হি পৰিবেশৰ লগত খাপ খোৱাই কিছুমান বৈসাদৃশ্যতাৰ সৃষ্টি কৰিব আৰু অৱশেষত কি হ'ব সেই বৈসাদৃশ্যতাটোৱে তোমাক সহায় কৰিব সেই ব্যাকটেৰিয়াটোক যে গ্লোবাল ওয়ার্মিংৰ ফলত যেটো তোমাৰ গোলকীয় তাপ যেটো তোমাৰ বেছিও হৈছিল দিনৰ দৈনন্দিন জীৱনত যিখিনি আমাৰ তোমাৰ উষ্ণতা বাঢ়ি গল হেতুটো সেই পৰিবেশটোত চলি থাকিব পৰাকে তাক কি কৰিব সহায় কৰিব নহলে কি হৈ গল হয় সেই ব্যাকটেৰিয়াৰ প্ৰজাতিটো যেটো প্ৰজাতি আছিলে সেই প্ৰজাতিটো কি হৈ গল হয় তোমাৰ ধ্বংস হৈ গল হয় ঠিক আছে তো তেনেকৈ আমাক কি কৰিব পাৰে বৈসাদৃশ্যতাই আমাক কি কৰিব পাৰে সহায়ও কৰিব পাৰে এটা প্ৰজাতি ধ্বংস হৈ যোৱাৰ পৰা তাক কি কৰিব পাৰে তাক বৰ্তাই ৰাখিবলে মানে জিয়াই ৰাখিবলে কি কৰিব পাৰে সহায় কৰিব পাৰে ক্লিয়াৰ কিন্তু সেই বৈসাদৃশ্যতাটো মই কি কলো যে প্ৰথম জেনেৰেশ্যনটোতে বোলে আজি হি বোলে এইটো দৈনন্দিন এইটো টেম্পাৰেচাৰত চলিব পাৰিছে
কালিলৈকে বোলে লগালগ এনেকুৱা এটা প্ৰজন্মৰ সৃষ্টি হ'ল তাৰ পৰা সি বোলে একদম পুৰা একদম হাই-ফাই টেম্পাৰেচাৰত গৰম দি থাকিলেও সি জীয়াই থাকিব পাৰে সেইটো কেতিয়াও নহয় তোমাৰ কি হ'ব বৈসাদৃশ্যতাটো লাহে লাহে আহিব মই ক'লোৱে প্ৰথমতে তুমি এটা জেনেৰেশ্যনত এটা জনৰ পৰা এটা জনত যাওঁতে তুমি ইমান বেছি ডিফাৰেন্স গম নোপোৱা তাৰ কি হ'ব এই আজিৰ বেক্টেৰিয়াটোৰ পিছত নেক্সট যেটো প্ৰেজেন্ম আহিব তাৰ কি হ'ব অলপমান হি বেছি সহ্য কৰিব পাৰিব নেক্সটটো আকৌ অলপ ভেৰিয়েচন আহিব বা বৈসাদৃশ্যতা আহিব হি আৰু বেছি তো যেতিয়া হি ধৰা সময়ৰ লগত বাঢ়ি গৈ ধৰা হি কেই বছৰমান পিছত কি হ'ব এনেকুৱা হ'ব কেইটামান জেনেৰেশ্যনৰ পিছত বা কেইটামান জনৰ পিছত সেই বৈসাদৃশ্যতাবোৰ লগ লাগি হি কি সেই উষ্ণতাটোত সহ্য কৰিব পৰা হৈ যাব ক্লিয়াৰ মই সেই কাৰণে কৈছিলো যে বৈসাদৃশ্যতাবোৰ এটা জনৰ পৰা এটা জনলৈকে যাওঁতে তোমাৰ ইমান বেছি ইম্পৰ্টেন্ট নহয় ইম্পৰ্টেন্ট কেতিয়া হ'ব তোমাৰ যেতিয়া বহুত গেটা জেনেৰেশ্যন মই যে এক্সাম্পল দিলো 5000 টা জেনেৰেশ্যন 5000 টা যেনেকুৱা মানে বেছিকে যেতিয়া জেনেৰেশ্যন পাৰ হ'ব তাৰ পিছত হেইটোৰ ইম্পৰ্টেন্সটো বুজি পোৱা যায় ঠিক আছে সো আমি কি বুজি পালো যে বৈসাদৃশ্যতাই এটা প্ৰজাতিক ধ্বংস হৈ যোৱাৰ পৰা বচাবও পাৰে ঠিক আছে তো আমাক সুবিধা দিব পাৰে তাক জিয়াই ৰাখিবলৈ হে প্ৰজাতিটো সহায় কৰে ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় এইখিনি যদি চালা ভালদৰে তুমি এটা বস্তু বুজিব পাৰিছা এই চেপ্টাৰটোত বুজিবলগীয়া বস্তু বহুত আছে আৰু কথাবোৰ এনেকুৱা যেন তোমাৰ হাদু কথা টাইপৰ কথা তো তোমালোকে শুনি থাকি তাক ভালদৰে বুজিব চেষ্টা কৰিবা যে প্ৰতিটো শব্দই কি ক'ব বিচাৰিছে ঠিক আছে আমি বহুত নতুন শব্দ পাওঁ সেই শব্দবোৰৰ অৰ্থবোৰ ভালদৰে বুজি যাবা যেটো মই কৈ যাওঁ ঠিক আছে তো তোমালোকে যদি ভালদৰে বুজি যোৱা তেতিয়া হলে চেপ্টাৰটো টান নালাগে আৰু যদি তোমালোকে স্কিপ কৰি চোৱা তেতিয়া তোমালোকৰ কি হ'ব দিগদাৰি হ'ব আমি আজিৰ খণ্ডটি ইমানতে সামৰিছো আমি যেতিয়া নেক্সট খণ্ডটি চাম তাত আমি চাম এই চাৰিত্ৰিক বৈশিষ্ট্যবিলাক কিহৰ কাৰণে কেনেকেনো নতুন প্ৰজন্মলৈকে যায় আৰু মেন্ডেলৰ পৰীক্ষাটোৰ বিষয়ে আমি চাবলৈ চেষ্টা কৰিম যদি তোমালোকে চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি লবা যাতে নতুন ভিডিও দিলে তোমালোকে নটিফিকেশন পোৱা ধন্যবাদ